নিশা হাউলিৰ মৌতুপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিকতে নিহত দুগৰাকী আৰু আনহাতে গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক হাউলিৰ মৌতুপুৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ব্যক্তি দুগৰাকী ভৱানীপুৰৰ বৰ্তাপাৰ বিপুল কৃষ্ণ দাস আৰু সূৰ্য তালুকদাৰ আনহাতে গুৰুতৰভাৱে আহত হৰিহৰ কলিতা আৰু কৃষৱ ঠাকুৰীয়া তীব্ৰবেগী নম্বৰ প্লেটবিহীন বগা ৰঙৰ স্কৰ্পিঅ' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত থকা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো আৰু দুৰ্ঘটনাগ্ৰস্ত স্কৰ্পিঅ'খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুগৰাকীক সংকটজনক অৱস্থাত বৰপেটাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰু জানিব পৰা মতে ভৱানীপুৰৰ সমীপৰ টাপাৰ মৃত বিপুল কৃষ্ণ দাসে কিছুদিন পূৰ্বে ক্ৰয় কৰিছিল বগা ৰঙৰ নতুন স্কৰ্পিঅ' বাহনখন আৰু বিপুল কৃষ্ণ দাস আছিল এগৰাকী অগপৰৰ সক্ৰিয় নেতা আনহাতে কৃষ্ণ ঠাকুৰীয়া ব্যৱসায়ী আছিল নিশা স্কৰ্পিঅ' বাহনখনেৰে বৰপেটা ৰোডৰ পৰা ভৱানীপুৰ টাপস্থিত নিজ গৃহ অভিমুখে গৈ আছিল চাৰিগৰাকী লোক আৰু ঘটনাস্থলীত হাউলি আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত কৰিছে এতিয়া আৰম্ভ মই এতিয়া গোলাঘাটৰ পৰা আহি পাইছোহে আহি পাই ৰাস্তাতে গম পালোঁ যে মোৰ বন্ধু বিপুল কৃষ্ণ দাস আমাৰ টাপাৰ যে তাৰ এক্সিডেণ্ট হৈছে সি নতুনকৈ স্কৰ্পিঅ' লোৱা আজি কেইদিনমান হৈছিল যে গৈ হাউলিত এক্সিডেণ্ট হোৱা বুলি ক'লোঁ মই তৎক্ষণাৎ হস্পিটেলত আহি পাওঁ মানে সি নাই তাৰ মানে খালী ডেড বডিটোহে ইয়াতে হস্পিটেলত ৰৈ আছিলে তাৰপিছত গম পালোঁ গাড়ীখনত কোন কোন আছিল তেওঁলোকে আছিল 4জন নে 5জন কিন্তু অলৰেডি বৰপেটাত গৈ থাকোঁতে বা হস্পিটেলত গৈ পোৱাৰ পিছত সূৰ্য দাস বুলি এজন তেওঁৰো ভৱানীপুৰ তাতে ঘৰ যে তেখেতৰো সমাধি ঘটা বুলি আমি গম পালোঁ যে গম পাই আৰু বাকী যিকেইজন আছিল দুজন এজন খনিন শৰ্মা আৰু কিবা ঠাকুৰীয়া তাৰপিছত আমি মামা বুলি মাতোঁ মামাৰ নামটো কি বা আছিল ঠিক পোৱা নাই তেখেতসকলৰ অৱস্থাটো খুব বেয়া বুলি গম পালোঁ এওঁলোক আমি একেলগে কাম কৰিছিলোঁ আমি মানে ঠিকাৰ কামো কৰোঁ বিজনেছ কৰোঁ আৰু এওঁতো সমাজসেৱক মানুহ অগপৰো ভাল হেৰি আছিলে কৰ্মী আছিল আৰু আমাৰ আগৰ যিজন MP আছিল নৱশৰণীয়া তেওঁ আছিল নমিনী চবৰে লগতে এটা ভাল সামাজিক মানুহ আৰু যে সামাজিক ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছিল আৰু আমি একেলগে বুবুল ডেকা মই তেওঁৰ লগত একেলগে আমি কাম কৰা আছিলোঁ মৃতগৰাকীৰ নাম দুগৰাকীৰ এজনৰ হ'ল আমাৰ ইয়াতে এতিয়া আপোনালোকে যাক দেখিছে সি বিপুল কৃষ্ণ দাস আৰু বৰপেটাত যিজনৰ হেৰি হৈছে মৃত্যু হৈছে তেখেতৰ নাম হ'ল সূৰ্য দাস আমাৰ তাতে ফোন আহিছিলে 108ত তাৰপৰা আমি তালৈকে আহি পালোঁ আহি পাই মানে কি ইয়াতে দেখিলোঁ যে পেচেণ্ট মানে কি ভিতৰে 4জন আছিল তাৰে পৰা এইখিনি আপোনাৰ কি বুলি কয় মৌতুপুৰী বুলি কয় তাৰপিছত আমি গাড়ীখন ৰখিলোঁ ৰখিয়াই মানে 4জনৰ আমি 3জনে লৈ গৈছোঁ FRU লৈ তাতে লৈ গ'লোঁ লৈ যে একজনৰ মানে কি অলপ সংকটজনক সিজন মানে ফাৰ্মছত মানে কি বৰপেটা মেডিকেললৈ ৰেফাৰ কৰিছে আৰু বাকী 2জন তাতেই আছে একজনটো বেলেগ এখন এম্বুলেঞ্চ আহিছিল তো সেইজনটো বোলে হাউলি CHC লৈ গৈছে মই জনাত তাৰমানে টোটেল 4জন নেকি 3জন বৰপেটালৈ নিছিলোঁ একজন মানে এখন বেলেগ এম্বুলেঞ্চ হাউলি CHC লৈ গৈছে হয় পৰিচয়টোতো হয় শুনামতে টাপাৰ বুলি শুনিছোঁ আৰু ভৱানীপুৰ টাপা তাৰ শুনিছোঁ এখন গাড়ীতে আছিল গাড়ীখন আছিল স্কৰ্পিঅ' নতুন নাম্বাৰ বিহীন নাম্বাৰ হোৱা নাই ইয়াতে মানে অকণমান আগতে এটা প্ৰচণ্ড শব্দ শুনা পালোঁ সেই প্ৰচণ্ড শব্দটো পাই আমি আগবাঢ়ি চাওঁ যে গাড়ী এখন এইটো তলৰ হাইৱেত ইপিনৰ বৰপেটা ৰোডৰ পৰা গুৱাহাটী ৰাস্তাৰ ফালে গৈ আছিল ইয়াতে এই ডিভাইডাৰৰ মাজত গছডালত মাৰি দিছে এতিয়া পেচেণ্ট কেইজনক লৈ গৈছে পেচেণ্ট মই জনাত মানে মই অলপ দেৰিকৈ আহি পালোঁ মই জনাত 4জনমান আছিল আৰু 4জন আছিল আৰু 2জনৰ অৱস্থা সংকটজনকে
এতিয়া তেওঁলোকক এজনক বৰপেটাৰ ফালে লৈ গৈছে, এজনক বৰপেটা ৰোডৰ ফালে লৈ গৈছে, 3জনক চৰি। সেইটো কোনেও ক'ব নোৱাৰিব, ৰাতিৰ সময় আছিল আৰু ঠাণ্ডা কুঁৱলীও আছিলতো, এতিয়া কেনেকৈ কি হ'ল সেইটো ক'ব পৰা নাযায়। তাৰমানে গাড়ীখন নম্বৰবিহীন আৰু ইয়াতে পুলিচ আহিছে, ডকুমেণ্টছ চাই নতুন যেনে বুলি কৈছে আৰু গাড়ীখন একদম ব্ৰেণ্ড নিউ আৰু দেখাততো এই আপোনাৰ মহিন্দ্ৰা স্কৰপিঅ' গাড়ী ক্লাছিক। 2জন সংকটজনক বুলি জানিব পাৰিছোঁ পুলিচৰ পৰা। পৰিচিত মানে এজনৰ কিবা নাম গম পালোঁ, ভৱানীপুৰ টাপাছ ছাইডৰ বিপুল কৃষ্ণ দাস, মানে হেৰি কিবা কণ্ট্ৰেক্ট মানে হেৰিৰ লগত জড়িত, ঠিকাৰ লগত জড়িত তেওঁ। গাড়ীখন এইফালৰ পৰা আহিছে, তাৰমানে সিহঁতে ডিলাৰৰ পৰা উলিয়াইছে নাজানো, এইবাৰ আহোঁ সিহঁতে ধাবাৰ পৰা পাৰ্টি কৰি আহিছে। ধাবাৰ পৰা মানে 120 স্পীডত আছে, 120 স্পীডত আছে। আমাৰ এইটো সেইটো গম নাপাওঁ, গাছত চিলাই মাৰি দিছে। এনেও মানে এজন দ্বীপ, 4জন আছিল, 3জন মানে ইঞ্জুৰ। এতিয়া পঠাই দিয়া হয় মেডিকেলত, এটা স্পট দ্বীপ গাড়ী ব্ৰেণ্ড নিউ গাড়ী। আজি 3 দিন হ'ল, আজি এইবিলাক হস্পিটেল আমি এম্বুলেঞ্চত পঠাই দিছোঁ, 4জন পঠাই দিলোঁ। ব্যুৰো ৰিপৰ্ট AIPL Live 24/7।